নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এটা জোৰদাৰ হাত চাপৰি বজাই দিয়ক হিমন্ত চৰকাৰৰ বাবে যতে আছে তাৰ পৰা এটা জোৰদাৰ হাত চাপৰি চৰকাৰৰ বাবে এই হাত চাপৰি এই বাবে কিয়নো খাতি খোৱা জনতাক পুনৰ এবাৰ মাধমাৰ খুধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেনেকৈ মাধমাৰ খুধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবাৰ ৰাজহ সংগ্ৰহৰ বাবে টাৰ্গেট হৈছে চিকিৎসা খণ্ড আৰু আজিৰে পৰা জিএমচিএছত চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি কৰা হৈছে পুনৰবাৰ কৈছো আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নতুন নিৰিখ মতে মাসুল ভৰিব লাগিব প্ৰত্যেকজন ৰোগীয়ে বৃদ্ধি কৰা হৈছে চিকিৎসা সেৱাৰ মাসুল যেহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছিল আৰু আজি যেহেতু 1 আগষ্ট আৰু এই 1 আগষ্ট অনুসৰি নতুন নিৰিখ এতিয়া ধাৰ্য কৰা হৈছে চিকিৎসা সেৱাৰ ক্ষেত্ৰত আৰু নতুন নিৰিখ মতে মাসুল ভৰিব লাগিব ৰোগীয়ে এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিৱৰ্তনৰ উপহাৰ আপোনাক আৰু মুক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে বিৰাটে এটা বেয়া খবৰ জনতাক পুনৰ মাধমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জিএমচিএছত বৃদ্ধি পালে চিকিৎসা সেৱাৰ মাসুল আজিৰ পৰা জিএমচিএছত নতুন নিৰিখ মতে মাসুল ভৰিব লাগিব ৰোগীয়ে বায়োকেমিষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাতে মাসুল বঢ়াইছে জিএমচিএছ কৰ্তৃপক্ষই প্ৰতিটো পৰীক্ষাতে 20ৰ পৰা 50% পৰ্যন্ত মাসুল বৃদ্ধি কৰা হৈছে আৰু এই মন্তব্য প্ৰকাশ কৰিছে সাংবাদিকৰ আগত জিএমচিএছৰ অধীক্ষক অভিজিত শৰ্মাই আটাইতকৈ বেয়া খবৰ আজিৰ দিনটোৰ 1 আগষ্টৰ বেয়া খবৰ এয়া জনতাৰ বাবে যদি আপুনি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ট্ৰিটমেন্ট কৰি আছে চিকিৎসা কৰি আছে তেনেহলে এই বাতৰি এই খবৰ আপোনাৰ বাবে আজিৰে পৰা আপুনি জিএমচিএছত নতুন নিৰিখ মতে মাসুল ভৰিব লাগিব প্ৰত্যেকজন ৰোগীয়ে এই মাসুল বৰ্ধিত মাসুল ভৰিব লাগিব নতুন নিৰিখ মতে যি মূল্য ধাৰ্য কৰা হ'ব সেই মূল্য আপুনি পৰিশোধ কৰিব লাগিব জিএমচিএছত এটা বেয়া খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে জিএমচিএছলৈ চিকিৎসাৰ বাবে আহে প্ৰত্যেক দিনাখনে হাজাৰ হাজাৰ ৰোগী আৰু সেই ৰোগীৰ মূৰত ৰাম টাঙুন খুদাইছে এবাৰ জিএমচিএছ কৰ্তৃপক্ষই স্বাস্থ্য বিভাগে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষকৈ খাতি খোৱা জনতাক ৰাম টাঙুন খুদাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল এতিয়াৰে পৰা প্ৰাইভেট হাস্পতালত সৰু সুৰা ৰোগৰ চিকিৎসা কৰা নাযাব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আয়ুষ্মান কাৰ্ড তেতিয়াই প্ৰযোজ্য হ'ব যদিহে কিবা জটিল ৰোগ আছে জটিল ৰোগৰ ক্ষেত্ৰতে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ৰোগীয়ে আৰু এতিয়া আন এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু আজি 1 আগষ্ট আৰু 1 আগষ্টৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি কৰাৰ কথা আছিল চৰকাৰৰ ফালৰ পৰা আৰু আনুষ্ঠানিকভাৱে আজি জিএমচিএছ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিছে হয় চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি কৰা হৈছে আৰু আজিৰে পৰা নতুন নিৰিখ মতে মাসুল ভৰিব লাগিব প্ৰত্যেকজন ৰোগীয়ে পলম নকৰো শুনোৱা হওক কি কৈছে জিএমচিএছৰ অধীক্ষক অভিজিত শৰ্মাই এটা কথা ভেৰি ক্লিয়াৰ আমাৰ যিখিনি ৰেটছ আছিল দোজ ৱেৰ 2002 ৰেটছ এটা ফৰ এক্সাম্পল হেমোগ্লোবিন 20 টকা বাহিৰত হেমোগ্লোবিন 200 টকা 300 টকা এনেকে লয় সেইকাৰণে আমি অকমান ৰেশনালাইজ কৰিছো বস্তুটো আমাৰ গভৰ্নিং বডি য'ত আমাৰ অনাৰেবল হেল্থ মিনিষ্টাৰ চেয়াৰমেন হয় গোটেইখিনি আমি চাই পেলাই ৰেশনালাইজ কৰিছো এই গোটেইখিনি বস্তু পৰ্যায়ত ইট হেজ বিন গোয়িং অন ফৰ লাষ্ট 1 year আমি মিটিং কৰিছো আৰু এটা কথা কওঁ এই গোটেইখিনি চেঞ্জ 2002 চনত হৈছিল 2002 চনৰ পিছত there was no revision সেইকাৰণে after 22 years there has been revision and I don't think so this will affect দুখীয়া মানুহৰ কেলে
আজিকালি সব মানুহৰে PMJY কাৰ্ড আছে আৰু 85% will get free treatment through that card. Baki government employee junbur ahe, they have MMJY card, so that is already there, they can reclaim it. Or there is a small percentage, definitely 10%, who doesn't have any sort of card. For them we are always Any talks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত